নকৰিবা মনে বিষ্ণু বাসা লৈলাৱাসী গৰ্ভত তোমাৰ হেন দেখি ভৈল বড় আনন্দ মাৰি মন্ত্ৰ কংস নকৰিবা ভয় ৰাখি মন্ত্ৰ যদু বংশ তোমাৰ তনয় দৈৱকী বুলি হেন আশ্বাস আপোনাৰ নকৰি গলা আজি মথুৰাত কংস ৰজাৰ কংস কাৰাগাৰত আজি সেই ৰোহিণী নক্ষত্ৰৰ মধ্যৰাতি আগত অন্ধকাৰ ৰাতি 33 কোটি দেৱতাসকলে আজি তাত উপস্থিত হৈ যে কংস ৰজাই দৈৱকী আৰু বপুৰে হাত কৰি লগাই কেঁকুৰ অন্ধকাৰ ৰাখিছিল সেই স্থানত আজি দেৱতাসকলে উপস্থিত হৈ আজি ব্ৰহ্মাদি দেৱতাসকলে আজি দৈৱকী মাক কৈছে মা আৰু আপুনি আজিৰ পৰা ভয় কৰিব নালাগে কাৰণ তোমাৰ গৰ্ভতে আজি স্বয়ং জগতৰ লক্ষ্মীপতি নাৰায়ণ শ্ৰী বিষ্ণু আজি তোমাৰ গৰ্ভতে আজি বাস লৈছে এনে দেখি আজি আমি সমস্ত আজি বৰ আনন্দ হৈছোঁ আৰু তোমালোকক ইমান কষ্ট কৰি অন্ধকাৰ কাৰাগাৰত বান্ধি থোৱাৰ এই কংস তোমাৰ গৰ্ভত স্থিতি হোৱাৰ সেই ভগৱন্তই সেই কংসক মাৰি পেলাই তোমাৰ বংশক ৰক্ষা কৰিব হে মা তুমি আজিৰ পৰা ভয় কৰিব নালাগে বুলি আজি কংস কাৰাগাৰত অন্ধকাৰত আজি 33 কোটি দেৱতা ব্ৰহ্মাদি দেৱতাসকলে আজি দৈৱকীক এইখিনি সান্তনা দি আজি সমস্ত দেৱতাসকলে আজি তাৰ পৰা প্ৰস্থান কৰি বুলি বুকে পৰিচিত হৈ আছে ৰোহিণী নক্ষত্ৰ যেবে ভৈলয় উপস্থিত পৰম ভুৱন কাল
চাৰিওফালে মংগলময় হৈ সেই ভাদ্ৰ মাহৰ ৰোহিণী নক্ষত্ৰৰ মধ্যৰাতিত যেতিয়া ৰোহিণী নক্ষত্ৰ উপস্থিত হ'ল, এইখিনি সময়তে পৃথিৱীৰ চাৰিওফালে বাতাবৰণ অতি মংগল হ'ল। আৰু সেইখিনি সময়তে পূবে পশ্চিমে উত্তৰে দক্ষিণে থকা আকাশত থকা যিমানবোৰ তৰাও আছিল, এই তৰাবোৰবোৰো সেইখিনি সময়ত সুন্দৰদৰে প্ৰসন্ন হৈ চাৰিওফালে আকাশতে জিলিকি আছিল। আৰু সেইখিনি সময়তে এই পৃথিৱীত থকা যিমানবোৰ ঘাঁহ, যিমানবোৰ ফুল, এইবোৰ ফুলেও সেই মধ্যৰাতি খিলখিলাই ফুলি এই তাতে আৰু মৌমাখিবোৰেও আজি নিজৰ মৌৰস গ্ৰহণ কৰিবৰ কাৰণে গুণগুণাই থাকি আজি সেইখিনি সময়তে আজি পৃথিৱীত থকা যিমানবোৰ নদ নদী এইবোৰ প্ৰবৃত্ত হৈ চাৰিওফালে ভৰপূৰ হৈ জাতিষ্কাৰ হৈ আছিল বুলি পুষ্পদেৱ শুনি নিৰন্তৰ সাগৰৰ লগত গৰ্জন্ত জলধৰ মধ্যৰাতি আতি অন্ধ কাৰ ভৈল চন্ন সেই সময়ত জিলা এই পৃথিৱীত থকা যিমানবোৰ সজ্জন মানে পৰম ভকত বৈষ্ণৱসকলৰ মন অতি আনন্দিত হ'ল। আৰু আকাশত থকা যিমানবিলাক মুনিগণ আছিল, সিদ্ধ মুনিগণে আজি আকাশৰ পৰা তেওঁলোকে আজি কি কৰিছিল, অসংখ্য আজি প্ৰাৰ্থনা কৰিছিল বা স্তুতি কৰি গোটেই আকাশখন চাৰিওফালে চানি ধৰি আজি বিদ্যাধৰসকলে নেগেৰা খোল বজায় আৰু অপেশ্বৰাসকলে আজি তাতে বিদ্যাধৰসকলে যি গীত গাইছিল, গন্ধৰ্বসকলে যি নাচ গাইছিল, এইবোৰ আজি স্বৰ্গৰ দেৱতাসকলে নাচি বাগি থাকি তাৰ পৰা স্বৰ্গৰ পৰা আজি য'ত মথুৰাত য'ত কাৰাগাৰত বন্দী কৰি থৈছিল সেই দৈৱকী আৰু বসুদেৱৰ সেইখিনি স্থানতে আজি কি কৰিলে সমস্ত কাষৰ দেৱতাসকলে নিৰন্তৰে একেৰাহে পুষ্পবৃষ্টি কৰাৰ লগে লগে সাগৰত থকা যিমানবোৰ জলচৰ জন্তু আছিল, মাছ কাছ আদি সকলেও আজি সাগৰত পানীত তেওঁলোকে আজি কি কৰি উৎসৱ আনন্দ কৰিল। আৰু সেইখিনি সময়তে ৰোহিণী নক্ষত্ৰৰ মধ্যৰাতি 12 বজাৰ লগে লগে গোটেই জগতখনক অন্ধকাৰ কৰা লগে লগে সেইখিনি সময়তে স্বয়ং বৈকুণ্ঠৰ নাৰায়ণে বৈকুণ্ঠ এৰি আজি এইখনে পৃথিৱীৰ সেই মথুৰা থকা অংশ কাৰাগাৰত ভগৱন্ত নাৰায়ণে আজি তাত উপজিৰ স্থিতি হ'ল বুলি অৱতাৰ ল'লে বুলি পৰিচিত হৈ দৈব কিৰ গৰ্ভে আখি ভৈলন্ত্ৰ চন্দ্ৰ যেন প্ৰকন্ত্ৰ
অমূল্য কীৰ্তি ৰত্ন গলে পাৰ জিকি তাৰে ৰশ্মি কেশ ছয় দেখি চিকিমিকি মকৰ কুণ্ডলে শুম দিত দুই কৰ্ণ সুন্দৰ শৰীৰ মেঘ সমশ্যাম যেতিয়া দৈৱকী গৰ্ভৰ পৰা স্বয়ং বৈকুণ্ঠ নাৰায়ণে যেতিয়া দৈৱকী সন্মুখতে যেতিয়া উপস্থিত হ'ল আৰু সেই উপস্থিত যেতিয়া সেই পূব দিশত নাৰায়ণে উপস্থিত হোৱাৰ লগে লগে আজি চন্দ্ৰৰে যেনেদৰে পোহৰ দিয়ে তেনেদৰে ভগৱন্তই শংখ চক্ৰ গদা আৰু পদ্ম লৈ শৰীৰত হালধীয়া কাপোৰে জিলিকি থাকি কণ্ঠত কৌস্তভ মণিটো পিন্ধি আৰু সুন্দৰ ৰত্নৰ অমূল্য ৰত্ন পিন্ধি আজি সেই ৰশ্মিবিলাকে চিকিমিক কৰি মুখৰ কুণ্ডল পিন্ধি আজি কি কৰিলে সেই শ্যামবৰ্ণ ভগৱন্ত নাৰায়ণে দৈৱকী আৰু বসুদেৱৰ সন্মুখত অপূৰ্ব ৰূপত আজি স্থিতি হৈছিল বুলি সুখে পৰীক্ষিত কৰে। দশ বৎসৰ পন্থী গলে বনমালা কতিত প্ৰকাশ কৰো ৰত্ন কেউৰ কংকনে কৰে কৰত দীপিতি পাদ পদ্ম দুখানিক দেখন্তে দীপিতি ৰত্নময় ৰংতে আছে ভূষ যাক মনে ভৰি পাৱে ভকতে সন্তোষ শৰীৰৰ জ্যোতি সুতি গৃহ প্ৰকাশন্ত্ৰ অদ্ভুত বালক বসু দেৱে দেখি আজিকে পূব চন্দ্ৰৰ দৰে প্ৰকাশিত হৈ থকা স্বয়ং নাৰায়ণৰ তেওঁৰ নিজৰ বহল হৃদয়খনৰ থকা সেই শ্ৰীবৎসৰ বগা বগা লোমকেইডালেও আজি নাৰায়ণৰ হৃদয়খনত পান্তি মানে চাৰিওফালে উজ্জ্বল হৈ সেই গলাতে বনমালাডাল পিন্ধি ভগৱন্তে আজি তেওঁৰ যি ৰত্নৰ যি মেখলা আজি তেওঁৰ কটিত পিন্ধি আছে সেই প্ৰকাশ হৈ আজি এনেদৰে ভগৱন্তৰ এনেদৰে দীপিতি কৰি আছিল সেই পৰীক্ষিত ৰজা আৰু ভগৱন্তৰ সেই দুখানি শ্ৰীচৰণত পায়লযোৰৰ শব্দৰে শব্দ হৈ থকা আজি ভগৱন্ত সেই সম্পূৰ্ণ সেই অন্ধকাৰ গৃহটোত আজি সেই ভগৱন্ত অপূৰ্ব অলংকাৰ শৰীৰ আৰু ভগৱন্তৰ ৰূপে আজি চাৰিওফালে প্ৰকাশ হোৱাৰ লগে লগে কি অদ্ভুত বালক দেখি আজি বসুদেৱে আজি কি
বালক বসুদেৱে দেখিল শংখ চক্ৰ গদা পদ্ম নাৰায়ণে যিটো ৰূপত আহিছিল সেইটো ডাঙৰ ৰূপত নহয়, বালক ৰূপেহে আজি কি কৰিছিল দৰ্শন দিছিল। মুহুৰ গৃহত জিলা পরম বিস্ময় ভৈল তব মিলিল সম্ভবতী উল্লাসিল প্রাণ আথে বেথে কপতে রিলামনে স্নান কৃষ্ণর জন্মত পাইলা মহানন্দ অবধূতে ধেনু মানে দিলা ব্রাহ্মণ বিষ্ণুর প্রভাব জানি ভয় হরি করিবে লাগিলা স্তুতি আজি যেটা বপুরেবে সেই ঘোর মধ্যরাত্রি অন্ধকাৰত যেতিয়া অপূৰ্ব ৰূপতে দেখে বালক দেখা লোৱাৰ লগে লগে বসুদেৱে আজি পৰম আচৰিত হৈ একেঠিৰে আজি সেই নাৰায়ণক চাই আছিল। আৰু চাই থকাৰ লগে লগে আজি সেই বসুদেৱৰ মনত আজি বৰ আনন্দ লাগিল যে নাৰায়ণ মোৰ ঘৰতে আজি উপস্থিত উপজিল। আৰু এই বুলি আজি কি কৰিলে বসুদেৱে নিজৰ প্ৰাণেদি নিজৰ মনেদি আজি কি কৰিলে সেইজন ভগৱন্তক, কাৰণ বসুদেৱৰ হাতত কংসৰৰ প্ৰহৰীসকলে শিকলিৰে বান্ধি থৈছিল, হাতকেইখনো খুলিব নোৱাৰে। সেইকাৰণে বসুদেৱে নাৰায়ণক যেতিয়া সন্মুখত দেখিছিলে বসুদেৱে আজি নিজৰ মনৰ পৰাই এইটো মানসিক আজি কি কৰিলে আঠে বেঠে মনৰ পৰাই আজি বসুদেৱে মানে বৰ আগ্ৰহে আজি কি কৰিলে সেইজন ভগৱন্তক মনেদি স্নান কৰিলে। অৰ্থাৎ যেনেদৰে আমি ভগৱন্তক বা ভকত আহিলে ভৰি ধোৱা দিওঁ, কিন্তু বসুদেৱৰ হাতত জঞ্জৰি লাগি থকাৰ কাৰণে আজি বসুদেৱে মনৰ পৰাই সেইজন নাৰায়ণৰ চৰণখনক কোনো কপট নোহোৱাকৈ প্ৰেমছে স্নান কৰি সেইখিনি সময়তে বসুদেৱে কি কৰিলে তেওঁ মনৰ পৰাই মানসিক ৰূপেৰে আজি কি কৰিলে যত যিমান ব্ৰাহ্মণ আছিল সেইসকল যত যিমান আছিল দান দি আজি সেই বিষ্ণুৰ প্ৰভাৱটো জানি বসুদেৱে যে জেলত যে ইমান কষ্ট খাই আছিল এইবোৰ পাহৰিও আজি এই পৰীক্ষিত ৰজা হাতত শিকলিৰে বান্ধি থকা বসুদেৱে সেইখিনি সময়তে সেইজন বিষ্ণুক সেইজন কৃষ্ণক আজি কি কৰিলে মনৰ পৰাই মনেৰে হাত জোৰ কৰি প্ৰাৰ্থনা কৰিবলৈ সুখে পৰীক্ষিত কৰি আছে। ইয়াতে মানে আমাৰ ভগৱন্তক আৰাধনা কৰা দুটা নিয়ম। এটা আমি নিজৰ হাত ভৰি ঠিকেই আছে, আমি ভগৱন্তক সকলো কৰ্ম কৰিছোঁ, কিন্তু যিদিনাখন আমি আমাৰ যদি কিবা কাৰণত পঞ্চভূতি দেহৰ যদি পাঁচ জ্ঞানেন্দ্ৰিয়ৰ কৰ্মই পাঁচ কৰ্মেন্দ্ৰিয় কৰ্মই যদি আমাৰ পঞ্চভূতি দেহে যদি আমি ভগৱন্তক আৰাধনা কৰিবলৈ অক্ষম হৈ
যাওঁ, সেইখিনি সময়ত আমি মনেৰে যদি ভগৱন্তক এনেদৰে যদি কোনো কপট নোহোৱাকৈ আমি যদি ভগৱন্তক প্ৰাৰ্থনা কৰোঁ, ভগৱন্তে আমাক আজি সেই বসুদেৱে সেই জেলত জঞ্জিৰে বন্দী হৈ থকা সেইজন বসুদেৱ আজি মনৰ পৰা ভগৱন্তক প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰি বুলি মোকে পৰীক্ষিত কৈছে। আহকচোন বাৰু সেই স্তুতি কি বুলি কয়। জানিলো সাক্ষাতে তুমি পুৰুষ পুৰাণ নিৰঞ্জনয়ানন্দ স্বৰূপ সৰ্বজান, তুমি খেকে বলে সংসাৰ সবে মায়া সৃষ্টি স্থিতি লয় আরামে ব্রহ্মরূপে স্রজ পালা বিষ্ণুরূপ ধরি রুদ্ররূপে নিয়া হবে জগত হরি আর খনিবাক লাগি পিঠি বীর বসুদেৱে আজি হাতত চুই কৰে বান্ধি থৈ দিছে, হাত জোৰ কৰিব নোৱাৰে দেহি। আজি সেই বসুদেৱে মনৰ পৰা আজি সেইজন নাৰায়ণক এনেদৰে স্তুতি অৰ্থাৎ প্ৰাৰ্থনা কৰি মনৰ পৰা হাত জোৰ কৰি এনেদৰে প্ৰাৰ্থনা কৰিছিল, হে প্ৰভু তুমি পুৰুষ, তুমি পুৰাণ আগতে আছিলা, এতিয়াও আছা, পিছলৈ থাকিবা। তুমি নিৰঞ্জন, কোনো আকাৰ নোহোৱাকৈ তুমি সদায় আনন্দ হিচাপে সকলোতে থাকা। তুমি মাথো গোটেই জগতখনক কেৱল মায়াই মায়াই চাৰিওফালে বিস্তৰিত কৰি তোমাৰ পৰা স্থিতি হয়, তুমি পালন কৰা আৰু এদিনাখন তুমি সংহাৰ কৰি এনেদৰে তুমি কি কৰি আছা, এই পৃথিৱীৰ যিমান মহা ভাৰ দুষ্টসকলে যিমান এই পৃথিৱীত অত্যাচাৰ কৰে, সেই সকলোকে তুমি এনেদৰে সংহাৰ কৰি সকলোকে ইয়াৰ পৰা লৈ গুচি যোৱা। আজি তুমি আজি মোৰ ঘৰতে অৱতাৰ ওলা বুলি বসুদেৱে নাৰায়ণক স্তুতি কৰি আছে, লোকে পৰীক্ষিত কৈ আছে। ৰাজা গণকুতি কুতি হিতু দৈত্র সেনা মারি করিবানি গতি দুষ্ট হরিথা বিবাহ পূর্ণ পথ পুরিবা প্রভু ভগ তর
মুকুতি মুকুতি করিলন্ত বহুদেবে অনুনানা স্তুতি কংসরায় কদরে তানথির মুহিকাই ও কৃষ্ণ কবুলন্ত্র প্রভু শুনায় ভিপ্রাই। আজি সেই বসুদেৱে আজি স্বয়ং নাৰায়ণক এনেদৰে আজি হাতযোৰ কৰি বিনতি কৰি কৈ আছে, হে প্ৰভু, তুমি আজি এই ৰজা কংস ৰজা আজি যিমান যিমান মহা মহা অসুৰসকলক আজি গোটেই পৃথিৱীখনক ভাৰ কৰি যিমান অত্যাচাৰ কৰি আছে প্ৰভু, তুমি আজি কোটি কোটি দৈত্যসকলক সেই সৈন্য দৈত্য সেনাবিলাকক মাৰিবৰ কাৰণে আজি কি কৰিলা? উপজিলা। আৰু এনেদৰে এইখনে পৃথিৱীত দুষ্টসকলক মাৰি পুণ্য পথটোক তুমি স্থাপন কৰিবলৈ, পৃথিৱীত থকা সমস্ত ভকতসকলৰ মনৰ আশা পূৰণ কৰিবলৈ তুমি আজি মোৰ ঘৰতে উপস্থিত হ'লা। আৰু সেয়াই এজন ভকতৰ সেয়াই ভকতি আৰু সেয়াই মুকুতি প্ৰভু। এই বুলি বসুদেৱে আজি সেইজনে নাৰায়ণক চেলত বান্ধি থকাৰ সেই দুখতে আজি স্তুতি কৰি থাকি আজি বসুদেৱে আজি কৃষ্ণক কৈ আছে, এই প্ৰভু, কিন্তু মোৰ মনটো অকণমান সুখ আৰু থিৰ হোৱা নাই, কাৰণ সেই কৃষ্ণই তুমি অৱতাৰ লোৱাৰ বুলি জানি আৰু যে কি অন্যায় কৰিব সেইটোহে মই মোৰ মনত স্থিৰ কৰিব পৰা নাই হেন জানি, হে প্ৰভু, মোৰ মনৰ কথাটো এবাৰ শুনকচোন বুলি আজি বসুদেৱে শ্ৰীকৃষ্ণক আজি এনেদৰে অনুনয় বিনয়েৰে কাৰুণ্যৰে আজি সেই জেলৰ ভিতৰত প্ৰাৰ্থনা কৰিছিল বুলি ভোগে পৰিচিত কৰি আছে। তুমি উপজিবা শুনি আকাশী বচন পাপী কংসে মাৰিলা তোমাৰ ভাতৃগণ, তোমাৰ কথা কয়েতি খনে পাইবা জান, খান্দা ঘড়ি ধাইব কংস অন্ত্ৰকশ মান, সাৱধানে থাকা প্ৰভু, ভূয়া সচকিত পাপিষ্ঠ কদৰে মূৰ থিৰ নুহিচিত, এহি বুলি বসুদেৱ মন হুয়া আছে, দৈৱকী পুত্ৰ মুখ দেখি নন্ত্ৰ আছে। বসুদেৱে আজি বঢ়িয়া। কৃষ্ণক কৈছে, মোৰ মনৰ কথাটো শুনাচোন, হে প্ৰভু, তুমি যে উপজিবা সেই কংস ৰজাই যেতিয়া আকাশবাণী শুনিছিল আৰু তোমাৰ পৰা আগত জন্ম লোৱা যিজন ছজন ভাতৃ সেইজন কংসই সকলোকে এটা এটাকৈ মাৰি পেলালে। আৰু তুমি যে এতিয়া যে জন্ম হোৱা কথাখিনিক যদি কেনেবাই কংসৰ কাণত পৰে
পৰেগৈ সেইখিনি সময়তে দুষ্টৰ কংসই আজি নিজৰ তৰোৱাল পাত তুলি লৈ আজি কি কৰিব তোমাক মাৰি পেলাব হেন জানি হে প্ৰভু বহুদেৱে কৈছে এইবোৰ কথাখিনি শুনি তুমি খুব সাৱধান হৈ থাকিবা আৰু সেইকাৰণে আজি মোৰ মনটো মোৰ চিত্তটো মোৰ এইটোৱে ভয় লাগিছে তুমি অৱতাৰ হোৱাৰ কথাটো জানি এই পাপিষ্ট কংসই আকৌ পুনৰূপী মাৰিব নেকি বুলি এইটো কথাই মোৰ মনটো বৰ বাৰে বাৰে শোকে বৰ দুখ লগাই আছিল এই বুলি কৈ আজি সেই স্থানতে বহুদেৱে আজি মনে মনে থকাৰ পিছত এতিয়া সেই নাৰায়ণৰ মুখখন আজি দৈৱকীও দেখা পালে বুলি মোকে পৰীক্ষা মহাপুৰুষৰ চিহ্ন জানি মহাসতী পৰিতুতি কৰন্ত বিষ মই হুয়া জিতু ব্রহ্মরূপ কারণীর জন তেন্তে তুমি জানি তোমার পাওত যেবে করিলে আশ্রয় তেবে সুস্থ হইয়া থাকে পরমনি ভয় আজ দৈবকীয়ে নারায়ণকে দেখালো গেল কি মহাসতীয়ে আজি সেইজনে পৰম মহাপুৰুষৰ সেইজনে যে স্বয়ং নাৰায়ণ শংখ চক্ৰ গদা পদ্ম পৰিপূৰ্ণ হৈ থকা অলংকৃতৰ সেই ভগৱন্তকে দেখি আজি দৈৱকীও আজি আচৰিত হৈ সেই পৰীক্ষিত যা সেই দৈৱকীয়ে তুতি নাতি কৰিলে আৰু এই বুলি তুতি নাতি কৰিছিলে প্ৰভু তুমি নিৰাকাৰ তুমি নিৰঞ্জন তুমিয়ে ব্ৰহ্ম ৰূপ অৰ্থকেইটা নিৰঞ্জন প্ৰত্যেক স্থানতে আছে গোটেই 14খন ব্ৰহ্মাণ্ডতে ভগৱন্ত চাৰিওফালে আছে প্ৰত্যেকতে আৰু তেওঁ কেনেদৰে আছে নিৰাকাৰ কোনো আকাৰ নোহোৱাকৈ ভগৱন্ত আছে আৰু কেনেকৈ আছে ব্ৰহ্ম তাৰ ৰূপ লৈ আছে অৰ্থাৎ আমাৰ হৃদয়টো ভগৱন্তৰ স্থিতি হৈ আছে সেয়াই হৈছে আমি দেখা নাপাওঁ নিৰাকাৰ কেনেকৈ আছে তেওঁ ব্ৰহ্মৰ ৰূপ লৈ আমাৰ আত্মাতে আছে আজি সেই দৈৱকীয়ে সেইজন নাৰায়ণক সন্মুখত দেখাৰ কাৰণে আজি এই বুলি কৈছে সাক্ষাতে জানিলে তুমি আজি সেইজন পৰম নাৰায়ণ আৰু এনেদৰে
পৰা হাত সাৰিব নোৱাৰে যদিহে তোমাক ভকতি নকৰে। কিন্তু তোমাৰ চৰণতে যিজনে আশ্ৰয় লয় সেইজনক তুমি সদায় নিৰ্ভৰ কৰি সেইসকলক সুস্থ ৰাখা বুলি আজি দৈৱকীও আজি সেইজন নাৰায়ণক এনেদৰে স্তুতি কৰিছিল বুলি ভোকে পৰীক্ষিত কৈ আছে। আৰাম যেবে তেবে নষ্ট ভৈল লোক মহাপলয়ত তুমি মাত্ৰই অৱশেষ থাকা দুনাই কালৰ ৰূপ হৈয়া সদা নাৰায়ণ তোমাৰ চৰণে আমি পখিলো শৰণ আৰামে দুৰ্ঘুৰক শক ভয়ে তনু কম্পমান ভকতৰ ভয় হাৰি কৰা পৰিত্ৰাণ তোমাক নজানে যেন মতে কংসপা ইটো দিবৰ বাবে সম্বৰি বাপ আৰামে তোমাক লাগি বেগ কৰে মন শংখ চক্ৰ গদা পদ্ম ঢাকা নাৰায়ণ কংস ভয়ে কাম্পে যজ্ঞ নিৰমূৰ বুকু এতেকে বুলিয়া ভৈলা দৈৱকী আজি নাৰায়ণক কৈছে, প্ৰভু তুমি এনেদৰে আজি লোকসকলে যেতিয়া খুব দুষ্ট হ'ব সেইখিনি সময়তে তুমি মহাপ্ৰলয় কৰি গোটেই জগতখনক কি কৰা কাল ৰূপ লৈ অন্ত কৰি তুমি সকলোকে উদৰত তুমি কি কৰা স্থান ৰাখি আকৌ তুমি দুবাৰ কি কৰে এখন জগতক তুমি আকৌ সৃষ্টি কৰা হে নাৰায়ণ। আজি তোমাৰ চৰণত মই আশ্ৰয় লৈছোঁ। কিন্তু মোৰ আজি শৰীৰটো মোৰ এইটোৰ কাৰণে ভয় লাগিছে, সেই দুষ্ট যদি কংসই জানে তেতিয়াহ'লে তোমাকো কি কৰিব আহি খান্দাই তোমাকো কাটি পেলাব। হেন জানি হে প্ৰভু তুমি শংখ চক্ৰ গদা পদ্মটোক আজি এই ৰূপটোক তুমি ধুনীয়াকৈ কি কৰা মানে লুকুৱাই ঢাকি দিয়া। আৰু সেইখিনিতে আজি মই বৰ দুখ পাই আছোঁ। আৰু কংসই আহি তোমাক এই কাম গম পালে ইয়াৰ পৰা লৈ তৰোৱালে মাৰিব বুলি আজি এনেদৰে দৈৱকীয়ে এই কথাখিনি কৈ তাতেই চকু পানী টুকিছিলোঁ বুলি বৰ্ণন কৰিছে। ৰামে হেন শুনি হাকি মাতি লন্ত চক্ৰ পানী উপৰি জন্মৰ কথা শুনো দুয়ো প্ৰাণী পৰ্বতই আছিলা তুমি পিঞ্চি বহুদেৱ আছিলা তপা সৃষ্টি কৰি বাক ব্ৰহ্মা দুই কোৱা দেখিলা শুনি দুয়ো প্ৰাণী ঘোৰ তপ আচৰিলা কহিলা হিম মহা ৰুদ্ৰ
স্বয়ং নাৰায়ণে আজি কি কৰিল ধুনীয়া বেলা বেছিকে হাঁহি মাৰি বপুৰে আৰু দৈৱকী দুয়োজনকে আজি পূৰ্ব জন্মৰ কথা স্বয়ং নাৰায়ণে সেই ৰোহিণী নক্ষত্ৰ মধ্যৰাতিত এনে বুলি কৈছিল তুমি দুয়োজনে পূৰ্বতে কি আছিলা পিঞ্চি নামে সতী আছিলা আৰু